নমস্কাৰ মোৰ মৰমৰ ইউটিউব ফেমিলিসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ চিঙিৰাত, যিহেতু ইয়াতে ঘৰ বান্ধি আছোঁ, তো ঘৰৰ কাম কৰাৰ কাৰণে আহিছোঁ আজিও। আৰু মিস্ত্ৰী হ'ল মানে নিজে, মই জগালি আৰু মানুহজন মিস্ত্ৰী। আৰু মিস্ত্ৰীক কোৱা হৈছিল যদিও মিস্ত্ৰীজনক বোলে 650কৈ লাগে আৰু জগালীজনক 450 আৰু ভাতো খুৱাব লাগে, কাৰণ আমি থাকোঁ হাহিমত আৰু ঘৰ বান্ধি আছোঁ চিঙিৰাত, তো ইমান দূৰৰ পৰা ভাত খোৱা সম্ভৱ নহ'ব। তো সেইকাৰণে যদি পইচা দিব লগা হয় তেতিয়া 500 আৰু 700 টকা ল'ব চাগে, আৰু একদিনতে 1200 টকা দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয়। তো সেইকাৰণে দুইজনে যেনেকৈ পাৰোঁ সেনেকৈ কৰিম। মানুহজনে কৰিব বিচৰা নাছিল, কাৰণ জোখ-মাপবিলাক বোলে ঠিককৈ নাজানে আৰু বাকী সকলোবিলাকে জানে, তথাপিও মই জোৰ কৰিছোঁ, সেইকাৰণে আহিব লগা হৈছে। এনেনো কিয় 1200 টকাকৈ একদিনত খেদাওঁ, নিজে দুইজনে লাগিলে চেষ্টা কৰিম যেনেকৈ হ'লেও। আৰু নিজৰেতো ঘৰ, বেয়া হ'লেও বা ভাল হ'লেও কোনে আৰু কি ক'ব, তো সেইকাৰণে মই জোৰ কৰি লৈ আহিছোঁ। মানুহজনেতো খং কৰি আছে, নাজানো তথাপিও লৈ আহিছা বুলি। আৰু বতৰটো এইকেইদিন ভাল নহয়, বৰষুণ হৈ আছে। আৰু এনেকৈ যদি সদায় আজি নকৰোঁ কালি নকৰোঁ এনেকৈ থাকে, তেতিয়াতো বাৰিষা আহি পাব আৰু কৰাই নহ'ব। আৰু যিকেইজন মিস্ত্ৰীৰ লগত কাম কৰে ঠিকাদাৰৰ আণ্ডাৰত, সিহঁতো আহিব সময় নাপায় এতিয়া। য'ত কাম কৰি আছে তাতে কাম আৰু বাঢ়ি গৈছে, কাৰণ আৰু যদি তাতে বন্ধ কৰি কিনে আমাৰ ইয়াতে কাম কৰিব আহে, হয়তো মালিকজনে খং কৰিবও পাৰে। সেইকাৰণে নিজে অকলে কৰিব আহিছে আৰু মই জগালি হ'ম। যেনেকৈ পাৰোঁ সেনেকৈ কৰি আছোঁ। এতিয়া দুজনে জোখ-মাপবিলাক লৈ আছোঁ, কাৰণ মিস্ত্ৰী কাম কৰাতো 2-2.5 বছৰমান হ'লে বহুতখিনি জানাই হৈছে। খালি এইখিনি জোখ-মাপখিনি নাজানে কাৰণে সি ভয় কৰি আছিল যে মই নকৰোঁ বুলি, কাৰোবাৰ লগত কৰিম বুলি সেনেকৈ কৈ আছিল। আৰু ঠিকাদাৰজনে আগতে আহি কিনে মাপবিলাক দি গৈছিল, কাৰণ আৰু মাটি পেলোৱা হৈছে, সেইকাৰণে আৰু জুখিব লগা হৈছে আমাৰ। আৰু এতিয়া ৰুমটো এটাই বনাই ল'ম। ৰুমটো বহল হ'ব 16 ফুট আৰু দীঘল হ'ল 18 ফুট। এটা ৰুম যদি বেয়া হয়, এটা ৰুমেহে বেয়া হ'ব, বাকীটো বেয়া নহ'ব না। সেইকাৰণে মই আৰু বেছিকৈ জোৰ কৰি আছোঁ। আৰু মানুহজনে মিলাব পৰা নাই কাৰণে খং কৰি আছে। আৰু তাতে বৰষুণৰ বতৰ, বৰষুণ দিয়ে মাজে মাজে। একবাৰ ইফালে একবাৰ সিফালে, একবাৰ ইটো কোণা একবাৰ সিটো কোণা, এনেকৈ জুখি আছোঁ দুইজনে। যিহেতু নতুন অলপ টাইম লাগিবই, কিন্তু তথাপিও চেষ্টা কৰিলেতো একো ক্ষতি নহয় না। আৰু সেই ঘৰটো যে দেখিছে আপোনালোকে, সেইটো লকডাউন নোহোৱাৰ আগতে বান্ধি থোৱা আছিল। আমাৰ ঘৰটো থাকিব পৰা হৈছিলে, তো সেই সময়তে বাবুও হ'ল আৰু পইচাৰ কঠিন হ'ল, সেনেকৈ আৰু অহা নহ'ল। আৰু যোৱা বছৰ বতাহতে মানে বহাগৰ সময়তে আছিল নেকি, তেতিয়াতে টিংবিলাক কেইখনমান উৰুৱাই লৈ গৈছে। তো সেইকাৰণে টিংবিলাক খুলি থোৱা হৈছে, আৰু বেৰবিলাকো এনেকৈ টিং খোলাই থোৱাৰ কাৰণে পচি গৈছে। তাতো 25-30 হাজাৰ মান খৰচ হৈছে এনেই এইবিলাক গ'ল। আৰু সেইকাৰণে ভাবিছোঁ এইবাৰ ভালকৈ বান্ধি লওঁ বুলি। ভালকৈ মানে ফুল ৱাল নিদিওঁ, অকল পিনটো আৰু পষ্টকেইডাল উঠাই থৈ দিওঁ, পিছত লাহে লাহে কৰিম। এতিয়া বৰ্তমান টিঙৰে বেৰা দি ল'ব লাগিব।
মিলোৱাৰ কাৰণে বহুত টান হৈছে, মিলাব পৰাই নাই আমি দুয়োজনে মিলি। মোৰ কিন্তু ভালে লাগি আছে, যিহেতু নিজৰ ঘৰ নিজে বান্ধিম, সেইকাৰণে মনটো ফূৰ্তি লাগি আছে। এনে বেলেগক 10-15 হাজাৰ টকা দিয়াতকৈ এইখিনি নিজে কৰিলেতো তথাপিও 10-15 হাজাৰ টকা বাচি গ'লেতো বহুত বাচা আমাৰ কাৰণে। কাৰণ নিজেও হাজিৰা কৰিয়ে 2-1 পইচা ইনকাম কৰে, আৰু বেলেগক দিব লগা হ'লে ক'তনো ইমান পাৰিম। আৰু মই যিবিলাক কাপোৰ চিলাই পাওঁ সেইবিলাক দুজনৰে মিলাই এই ঘৰটো কৰি আছোঁ এতিয়া। আৰু এতিয়া মিলি গ'ল, মিলাব পাৰিলোঁ মানে দুজনে। তো মানুহজনৰ মনটো ভাল লাগি গৈছে, মোৰো ভাল লাগিল, কাৰণ সি খং উঠি থকাৰ কাৰণে মোৰো ভাল লগা নাছিল। আৰু এতিয়া গাঁতবিলাক খান্দি আছে। আৰু আমি বাবুৰ লগত এনেই বাৰীখনৰ ইফাল সিফাল ঘূৰি আছোঁ। আৰু মই কৈছিলোঁ যে মাটিবিলাক ময়ো খান্দি দিওঁ বুলি, কিন্তু নালাগে বুলি কোৱাৰ কাৰণে আমি আৰু এনেই ঘূৰি আছোঁ বাৰীখনতে। আৰু আজিও আহিলোঁ আমি, দুদিনৰ ভিডিঅ' একেলগে দিছোঁ আপোনালোকক। যোৱাকালি গাঁতবিলাক খান্দি থোৱা হৈ গৈছে, আৰু আজি পষ্টৰ কাৰণে ৰডবিলাক কাটি আছে। আৰু এইটোতো সৰু মিস্ত্ৰী থাকিবই, আৰু ময়ো কিবা কিবি সহায় কৰি আছোঁ, যিবিলাক অকলে নোৱাৰে সেইবিলাক ময়ো লাগি দি আছোঁ। আৰু ৰড কাটা হৈ গৈছে, এতিয়া আৰু গুণাবিলাক বান্ধি আছে এনেকৈ, আৰু মই গুণাবিলাক দি গৈ আছোঁ। আৰু ঘৰত অহাৰ পিছত মানুহজনে ৰাতিও কাম কৰি আছে এনেকৈ।